সিনিয়র সেকেন্ডারি স্কুলের ছাত্র একতাৰ সভাৰ সভাপতি মহোদয় আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। দ্বিতীয়তে মই উপসভাপতি বিজয় সৌৰভ কাকতীয়া, সাধাৰণ সম্পাদক পদ বিজয়ী জ্ঞানদীপ মৰাণ, সাংস্কৃতিক সম্পাদক পদ বিজয়ী লোকনাথ বৰুৱা, বিত্ত সম্পাদক পদৰ বিজয়ী আদিত্য মৰাণ, ক্ৰীড়া সম্পাদকৰ পদৰ বিজয়ী অৰুন্ধতী মৰাণ, আলোচনী সম্পাদক পদৰ বিজয়ী আদিত্য ফুকন দীঘলী, তৰ্ক আৰু সাহিত্য সম্পাদক পদৰ বিজয়ী ভাস্কৰ জ্যোতি চুতীয়া, প্ৰতিভাৰ সম্পাদক মুনমুন মৰাণ, শিক্ষা সম্পাদক বিজয়ী ময়ূৰী মৰাণ। গতিকে পোনপ্ৰথমে মই মাইক্ৰফোনটো 2025-26 বৰ্ষৰ ছাত্ৰ একতা সভাৰ বিজয়ী সভাপতি মহোদয়লৈ মাইক্ৰফোনটো অৰ্পণ কৰিছো। আজি মনৰ অনুভৱ কেনে? ধন্যবাদ জনাইছো ছাৰক মাইক্ৰফোনটো আগবঢ়াই দিয়াৰ বাবে। সঁচাকৈ আজি অনুভৱ নতুন অনুভৱ এটা পাইছো, অভিজ্ঞতা পাইছো। কেতিয়াও ভবা নাছিলো যে এনেদৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম, বিজয়ী হ'ম। এই সুযোগকণ দিয়াৰ বাবে মই বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সমূহ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। মই যেতিয়া এই পদত বিজয়ী হৈছে মই সংকল্পবদ্ধ হৈছো যে মই সকলো কাম নিয়াৰিকৈ কৰিম, সকলো নীতি নিয়ম মানি চলিম। একে ক'ব বিচাৰিছো। ধন্যবাদ। ইয়াৰ লগে লগে মই নৱনিৰ্বাচিত সাধাৰণ সম্পাদক জ্ঞানদীপ মৰাণলৈ মাইক্ৰফোনটো অৰ্পণ কৰিছো। ধন্যবাদ থাকিল ছাৰলৈ মাইক্ৰফোনটো আগবঢ়াই দিয়াৰ কাৰণে। আজি বহুত ভাল লাগিছে। কেতিয়াও ভবা নাছিলোঁ বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ আহি এনেকৈ এদিন প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিম। এক নতুন অভিজ্ঞতা পাই বহুত ভাল লাগিছে। সাধাৰণ সম্পাদকখিনি কাম থাকে, সেইখিনি কাম মই নিয়াৰিকৈ কৰি যাম আৰু আনকো কৰিবলৈ ক'ম। গতিকে মই সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। এগৰাকী মোৰ চমুপেক্ষক সামৰণি মাৰিলোঁ। ধন্যবাদ। মতে মই মনজিত দা, আকাশ দা আৰু বিপাশা বাক ধন্যবাদ জনাইছোঁ। কাৰণ মই নিৰ্বাচনত নুঠো বুলি কৈছিলোঁ আৰু তেখেতলোকে মোক জোৰ জবৰদস্তি উঠাই দিলে। তেখেতলোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল। আৰু মই ভবা নাছিলোঁ যে এনেকৈ নিৰ্বাচনত জয়ী হ'ম আৰু জয়ী হৈ মই বহুতো অভিজ্ঞতা পালোঁ। এইবাৰ মোৰ প্ৰথম হৈছিল এইখন বিদ্যালয়ত তেনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ। একেকৈ মোৰ চমুপেক্ষক সামৰণি মাৰিছোঁ। ধন্যবাদ।